Hello guys, good morning everyone. ये बजारों পৰা 2.5 কেজি লোকেল মাছ আনিলো ডাঙৰ লোকেল মাছ আজি দুপৰীয়া খানা লোকেল মাছ কেল ৰৌ মাছৰ লগত বনাবা কাৰণে মিঠা পালেং আলু কাটি ৰেডি কৰি থলো এফালে বিলাইও কাটি ৰেডি কৰি থলো পিয়াজো কাটি ৰেডি কৰি থলো এতে আৰু আদা ৰসুন পিচি পেলাই ৰেডি কৰি থলো এটা বনাবা কাৰণে ৰেডি আৰু এতিয়া মই মাছ ফ্ৰাই কৰি আছো আৰু মাছ লোকেল ফ্ৰাই কৰি আছো মই এতিয়া মোৰ মাছটো ফ্ৰাই কৰা হ'ল এতিয়া মাছটো আগতে ফ্ৰাই কৰি ললো সবজি বনাবৰ কাৰণে পিয়াজটো আগতে ফ্ৰাই কৰি লওঁ মাছ বনাবৰ কাৰণে ধুনীয়াকে পিয়াজটো ভাজি কৰি লওঁ লগতে ভাজি কৰি লওঁ আদা ৰসুন এই লগতে ৰং গুড়া দি লওঁ আগতে পিয়াজ ভাজাত হৈ গ'ল এতিয়া সবজি দিওঁ মিঠা পালেং আৰু আলু সবজিটো ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ এতিয়া এই ভাজাত বিলাহী দিলোঁ এতিয়া লগতে বিলাহীটোও ভাজি লওঁ ধুনীয়াকৈ ভাজি কৰি ল'লোঁ এতিয়া মই পানী দিলোঁ সবজিটো পানী দি পেলাই সিলাই দিলোঁ সবজিটো তুলি আছে এতিয়া মাছ দিলোঁ তৰকাৰীত মাছ দি পেলাই লাহেকৈ হিলাই দিলোঁ তৰকাৰীটো মই আজি মোৰ তৰকাৰীটো হ'ল মিঠা পালেং আলু বিলাহী দি ৰৌ মাছ লোকেল লগৰ ৰেচিপি বনাইছে ধুনীয়াকৈ বনাইছোঁ দেই আজি কিন্তু খাই বহুত টেষ্ট লাগিব মজাকৈ বনাইছোঁ আজি তৰকাৰীটো এই হৈছে মোৰ তৰকাৰীটো বনোৱা